আজি আজি বজালী অঞ্চলত আমি কেইবাটাও অংগনবাড়ী কেন্দ্ৰ আমি উদ্বোধন কৰিছোঁ আৰু এই অংগনবাড়ী কেন্দ্ৰসমূহ নিৰ্মাণ কৰোঁতে আমাৰ 25 লাখকৈ টকা আমাৰ খৰচ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰায় 5,000 অংগনবাড়ী এতিয়া তেনেকুৱাকৈ নিৰ্মাণ চলাই আহিছে আৰু কেইবা হাজাৰ আমি কৰিবলগীয়া আছে। মাজতে যিটো এই অনলাইন ট্ৰেডিঙৰ যিটো ব্যৱস্থা আমি কথা শুনি আছোঁ এইকেইদিন আমি মিডিয়াৰ জৰিয়তে, মই ভাবিছোঁ যে অনলাইন ট্ৰেডিঙত জড়িতসকলক আনি পেলাই গ্ৰেপ্তাৰ কৰিলে, এতিয়া গ্ৰেপ্তাৰ কৰিলে কেছ হ'ব, 6 মাহ জেলত থাকিব আৰু মুকলি হ'ব। সেইটোত আমাৰ বিশেষ একো লাভ নহয়। মই আশা ৰাখিছোঁ, আমি চৰকাৰকে আহ্বান জনাইছোঁ, মই অসম আৰক্ষীকে হওক বা গৃহ বিভাগক আহ্বান জনাইছোঁ যে যিসমূহ অবৈধ ধন আছিলে, যিসমূহ অবৈধ ধন ইতিমধ্যে বিনিয়োগ কৰা হৈছিলে, এতিয়া সেই অবৈধ ধনসমূহ বাজেয়াপ্ত কৰি পেলাই আমাৰ চৰকাৰে ৰাজহত লগাব লাগিব। আৰু যিসকলৰ বৈধ ধন আছিলে তেওঁলোকে ঘূৰাই পায় নাপায় সেইটো আইনৰ বিষয়, সেইটো মই নাজানো। কিন্তু ইমান হাজাৰ কোটি কোটি টকা যদি এনেকুৱাকৈ অবৈধ ধন যদি সংগ্ৰহ কৰিছিলে, তেওঁলোকক এৰেষ্ট কৰাৰ লগতে সমান্তৰালভাৱে তেওঁলোকৰ পৰা অবৈধ ধনটো মুকলি কৰি অনাৰ ক্ষেত্ৰতহে আমি বেছি ব্যৱস্থা কৰিব লাগে। আৰু সেইটো কৰিলে নিশ্চিত ৰূপত অসমৰ এই টকাবোৰ যিসমূহ লুণ্ঠন কৰি লৈ গ'ল, তেতিয়া আগন্তুক দিনত অন্ততঃ ৰাইজৰ কামত লগাব পৰা যাব। যিহেতু আমি কেইবাখনো অভাৰব্ৰিজকে আদি কৰি হাজাৰ হাজাৰ অংগনবাড়ী নিৰ্মাণ কৰিবলগীয়া আছে। গতিকে মই গ্ৰেপ্তাৰৰ লগে গ্ৰেপ্তাৰৰ আগে ধন যিমানখিনি আছে সেইখিনি ধন যাতে উলিয়াব পৰা যায় তাৰ কাৰণে মই এইটো আহ্বান জনাইছোঁ। আৰু মই ভাবোঁ সেইটো কৰিব পাৰিলে অসমৰ যিমানবোৰ অংগনবাড়ী কেন্দ্ৰ আছে সকলো অংগনবাড়ী কেন্দ্ৰ আমি আগন্তুক দিনত মডেল অংগনবাড়ী কৰিব পাৰিম। অসমৰ প্ৰতিখন চহৰতে য'ত প্ৰয়োজন প্ৰতিটো চহৰতে আমি অভাৰব্ৰিজ নিৰ্মাণ কৰিব পাৰিম। গতিকে সেইকাৰণে অকল গ্ৰেপ্তাৰত ক্ষান্ত নাথাকি অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত যাতে সেই টকাবোৰ যাতে উলিয়াব পাৰি, সেই টকাবোৰ ওলাই যাতে অসমৰ যাতে ৰাজহ ভঁৰালত যাতে দিব পাৰি, সেইটোৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিলে ভাল হয় বুলি মই অনুভৱ কৰোঁ। আমাৰ উন্নয়নে হওক বা ৰাস্তা ঘাটে হওক বা অভাৰব্ৰিজে হওক বা অংগনবাড়ী নিৰ্মাণে হওক, যিমান উন্নয়নৰ কাম, কিন্তু কেছ ৰেজিষ্টাৰ্ড কৰি পেলাই তেওঁক জেলত নিক্ষেপ কৰিলে কিন্তু এই টকাবোৰ কি হ'ব? গতিকে টকাবোৰ তেওঁলোকক জেললৈ নিক্ষেপ কৰাৰ প্ৰাক মুহূৰ্তত যিমান পাৰে আইনী মেৰপাকত যোৱাৰ প্ৰাক মুহূৰ্তত যদি অবৈধ ধনবোৰ যদি আমি মোকলাব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আগন্তুক দিনত আমাৰ উন্নয়নত এই টকাবোৰ খৰচ কৰিব পাৰিম। আজি বজালী অঞ্চলত আমি কেইবাটাও অংগনবাড়ী কেন্দ্ৰ আমি উদ্বোধন কৰিছোঁ আৰু এই অংগনবাড়ী কেন্দ্ৰসমূহ নিৰ্মাণ কৰোঁতে আমাৰ 25 লাখকৈ টকা আমাৰ খৰচ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰায় 5,000 অংগনবাড়ী এতিয়া তেনেকুৱাকৈ নিৰ্মাণ চলাই আহিছে আৰু কেইবা হাজাৰ আমি কৰিবলগীয়া আছে। মাজতে যিটো এই অনলাইন ট্ৰেডিঙৰ যিটো ব্যৱস্থা আমি কথা শুনি আছোঁ এইকেইদিন আমি মিডিয়াৰ জৰিয়তে, মই ভাবিছোঁ যে অনলাইন ট্ৰেডিঙত জড়িতসকলক আনি পেলাই গ্ৰেপ্তাৰ কৰিলে, এতিয়া গ্ৰেপ্তাৰ কৰিলে কেছ হ'ব, 6 মাহ জেলত থাকিব আৰু মুকলি হ'ব। সেইটোত আমাৰ বিশেষ একো লাভ নহয়। মই আশা ৰাখিছোঁ, আমি চৰকাৰকে আহ্বান জনাইছোঁ, মই অসম আৰক্ষীকে হওক বা গৃহ বিভাগক আহ্বান জনাইছোঁ যে যিসমূহ অবৈধ ধন আছিলে, যিসমূহ অবৈধ ধন ইতিমধ্যে বিনিয়োগ কৰা হৈছিলে, এতিয়া সেই অবৈধ ধনসমূহ বাজেয়াপ্ত কৰি পেলাই আমাৰ চৰকাৰে ৰাজহত লগাব লাগিব। আৰু যিসকলৰ বৈধ ধন আছিলে তেওঁলোকে ঘূৰাই পায় নাপায় সেইটো আইনৰ বিষয়, সেইটো মই নাজানো। কিন্তু ইমান হাজাৰ কোটি কোটি টকা যদি এনেকুৱাকৈ অবৈধ ধন যদি সংগ্ৰহ কৰিছিলে, তেওঁলোকক এৰেষ্ট কৰাৰ লগতে সমান্তৰালভাৱে তেওঁলোকৰ পৰা অবৈধ ধনটো মুকলি কৰি অনাৰ ক্ষেত্ৰতহে আমি বেছি ব্যৱস্থা কৰিব লাগে। আৰু সেইটো কৰিলে নিশ্চিত ৰূপত অসমৰ এই টকাবোৰ যিসমূহ লুণ্ঠন কৰি লৈ গ'ল, তেতিয়া আগন্তুক দিনত অন্ততঃ ৰাইজৰ কামত লগাব পৰা যাব। যিহেতু আমি কেইবাখনো অভাৰব্ৰিজকে আদি কৰি হাজাৰ হাজাৰ অংগনবাড়ী নিৰ্মাণ কৰিবলগীয়া আছে। গতিকে মই গ্ৰেপ্তাৰৰ গ্ৰেপ্তাৰৰ আগে ধন যিমানখিনি আছে সেইখিনি ধন যাতে উলিয়াব পৰা যায় তাৰ কাৰণে মই এইটো আহ্বান জনাইছোঁ। আৰু মই ভাবোঁ সেইটো কৰিব পাৰিলে অসমৰ যিমানবোৰ অংগনবাড়ী কেন্দ্ৰ আছে সকলো অংগনবাড়ী কেন্দ্ৰ আমি আগন্তুক দিনত মডেল অংগনবাড়ী কৰিব পাৰিম। অসমৰ প্ৰতিখন চহৰতে য'ত প্ৰয়োজন প্ৰতিটো চহৰতে আমি অভাৰব্ৰিজ নিৰ্মাণ কৰিব পাৰিম। গতিকে সেইকাৰণে অকল গ্ৰেপ্তাৰত ক্ষান্ত নাথাকি অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত যাতে সেই টকাবোৰ যাতে উলিয়াব পাৰি, সেই টকাবোৰ ওলাই যাতে অসমৰ যাতে ৰাজহ ভঁৰালত যাতে দিব পাৰি, সেইটোৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিলে ভাল হয় বুলি মই অনুভৱ কৰোঁ। আমাৰ উন্নয়নে হওক বা ৰাস্তা ঘাটে হওক বা অভাৰব্ৰিজে হওক বা অংগনবাড়ী নিৰ্মাণে হওক, যিমান উন্নয়নৰ কাম, কিন্তু কেছ ৰেজিষ্টাৰ্ড কৰি পেলাই তেওঁক জেলত নিক্ষেপ কৰিলে কিন্তু এই টকাবোৰ কি হ'ব? গতিকে টকাবোৰ তেওঁলোকক জেললৈ নিক্ষেপ কৰাৰ প্ৰাক মুহূৰ্তত যিমান পাৰে আইনী মেৰপাকত যোৱাৰ প্ৰাক মুহূৰ্তত যদি অবৈধ ধনবোৰ যদি আমি মোকলাব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আগন্তুক দিনত আমাৰ উন্নয়নত এই টকাবোৰ খৰচ কৰিব পাৰিম।